SSC Constable Tradesman 2026 নিউ ৰিক্ৰুটমেণ্ট SSCৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰা হৈছে 827টা ট্ৰেডছমেনৰ কাৰণে ভেকেন্সি। এই ভেকেন্সিসমূহ যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, এপ্লাই কৰিবলৈ হ'লে বয়সৰ সময়সীমা কিমান, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, সম্পূৰ্ণ ডিটেইলছ যদি আপোনালোকে জানিব বিচাৰে ভিডিঅ'টি স্কিপ নকৰিব। ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ আপোনালোকে ভিডিঅ'টি ভালদৰে চাই যাব। আৰু যদিহে প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টি যিমান পাৰে আপোনালোকে সিমান শ্বেয়াৰ কৰক সকলোৰে সহায় হোৱাকৈ। সো বন্ধু বান্ধৱীসকল ভিডিঅ'টি আৰম্ভ কৰোঁ আহক। ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে সশস্ত্ৰ সীমা বল SSB, পোষ্টৰ নাম হৈছে কনষ্টেবল। টোটেল ভেকেন্সি আছে 827টা। আপোনালোকৰ এপ্লিকেশ্যন অনলাইনৰ যোগেদি এপ্লাই কৰিব লাগিব। ষ্টাৰ্টিং ডেট 21 মাৰ্চ 2026 তাৰিখৰ পৰা আৰু লাষ্ট ডেট হৈছে 20 এপ্ৰিল 2026 তাৰিখ। ইয়াৰ চেলাৰী আপোনালোকৰ 21,700 টকাৰ পৰা 69,100 টকালৈকে বৃদ্ধি পাব। তাৰ লগতে আপোনালোকৰ গ্ৰেড পে আছে। কনষ্টেবল ড্ৰাইভাৰ মেলৰ কাৰণে আছে 553টা ভেকেন্সি। তাৰপাছত কনষ্টেবল ভেটেৰিনাৰীৰ কাৰণে আছে 34টা, কনষ্টেবল গাৰ্ডেনাৰৰ কাৰণে আছে 41টা, টেইলৰ কাৰণে আছে 41টা, বাৰ্বাৰৰ কাৰণে আছে 43টা, ৱাছাৰমেনৰ কাৰণে আছে 24টা, কোবলাৰ কাৰণে আছে 25টা, ৱাটাৰ কেৰিয়াৰৰ কাৰণে আছে 5টা, ৱেইটাৰৰ কাৰণে আছে 3টা, কাৰ্পেণ্টাৰৰ কাৰণে আছে 7টা আৰু নাৰ্ছিং অৰ্ডাৰলিৰ কাৰণে আছে 1টা ভেকেন্সি। টোটেল আপোনালোকৰ 827টা ভেকেন্সি মুকলি কৰা হৈছে। এতিয়া ভেকেন্সিসমূহ আপোনালোকে এপ্লাই কৰিবলৈ হ'লে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব? এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যিখিনি ড্ৰাইভাৰ ভেকেন্সি মুকলি কৰা হৈছে, সেই ড্ৰাইভাৰ ভেকেন্সিখিনিৰ কাৰণে 10 পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকৰ HMV লাইচেঞ্চ থাকিব লাগিব, ড্ৰাইভিং লাইচেঞ্চ আপোনালোকৰ লাগিব। ভেটেৰিনেৰীৰ কাৰণে যিখিনি ভেকেন্সি মুকলি কৰা হৈছে 10 পাছ হ'লে হ'ব। তাৰ লগতে 1 year এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিব লাগিব ইন এনিমেল ট্ৰিটমেণ্টৰ ওপৰত। তাৰ পাছতে টেইলৰ, বাৰ্বাৰ, ৱাছাৰমেনৰ কাৰণে 10 পাছ কৰি হ'লে হ'ব। তাৰ পাছতে 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু ITR চাৰ্টিফিকেট প্লাছ 1 year এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিব লাগিব। এতিয়া জানো আহক এজ লিমিট। এজ লিমিটটো ভাগ কৰি দিয়া হৈছে ড্ৰাইভাৰ, ভেটেৰিনেৰী আৰু নাৰ্ছিং এছিষ্টেণ্টৰ কাৰণে যিখিনি, তাৰ কাৰণে 18 পৰা 27 বছৰ। তাৰ পাছতে 18 পৰা 25 বছৰ আছে কাৰ্পেণ্টাৰ ট্ৰেডৰ কাৰণে আৰু 18 পৰা 23 বছৰ আছে অল আদাৰ ট্ৰেডছ। বাকী যিমানখিনি ভেকেন্সি আছে সেই ভেকেন্সিখিনি 18 পৰা 23 বছৰ বয়সৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। তাৰ লগতে এজ ৰিলেক্সন দিয়া হৈছে। এজ ৰিলেক্সনৰ ক্ষেত্ৰত OBCৰ কাৰণে 3 বছৰ, SC STৰ কাৰণে 5 বছৰ। ইয়াৰ চেলাৰীৰ কথা আপোনালোকক কৈছে। চেলাৰী যিহেতু 21,700 টকাৰ পৰা 69,100 টকা। তাৰপাছত এলাউঞ্চেছ থাকিব, DA, SRA, মেডিকেল পেঞ্চন বেনিফিটছ এইবিলাক আপোনালোকৰ থাকিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল, OBC, EWS 100 টকাকৈ কাটিব লাগিব আৰু SC ST ফিমেল কেণ্ডিডেটছে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, বিনামূলীয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। সো বন্ধু বান্ধৱীসকল ভিডিঅ'টি ইমানেই। তাৰ পাছতে আপোনালোকে ভেকেন্সিসমূহ কেনেধৰণে এপ্লাই কৰিব, এপ্লাই কৰিবলৈ হ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। আপোনালোকে কেনেধৰণে ইয়াক এপ্লাই কৰিব A to Z আপোনালোকক ডিটেইলছ যদি জানিব বিচাৰে নেক্সট ভিডিঅ'ত আপোনালোকে চাবলৈ নাপাহৰিব মোৰ ডিফেন্স মাইন ইউটিউব চেনেলত আৰু অসম জব পইণ্ট A অফিচিয়েল ৱেবছাইট মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। লিংকটোত গৈ ক্লিক কৰি আপোনালোকে দুয়োটা চেনেলতে চাব পাৰিব। সো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।